হেল্ল' এভৰিৱান, মই গৌৰী হাজৰিকা। আপোনালোকৰ কি খবৰ চবৰে? চ' এইটো মোৰ আন এটা এপিছ'ডলৈ ট্ৰেভেল ব্লগ লৈ আহিছোঁ এবাৰ। আমাৰ মাজত ইয়াতে হাঁহি ধেমালিৰ কিছুমান মুহূৰ্ত মই দিব নোৱাৰিলোঁ কাৰণ কপিৰাইট ইছ্যু হোৱাৰ কাৰণে। চ' এইখিনি যদি শুনাব পাৰিলোঁ হয় ভাল লাগিলে হয়। চ' আমি গৈ আছিলোঁ সৰভোগলৈ। এইটো বৰপেটা ডিষ্ট্ৰিক্টত পৰে আৰু এখন থান হয়, তালৈ গৈ আছিলোঁ। গৰখীয়া গোসাঁই থান বুলি কয়। চ' ইয়াত মোৰ কাজিন ছিষ্টাৰ আছিলে আৰু মোৰ জেঠাই আৰু মোৰ মা। চ' তেনেকৈ আমি চবেই ফেমিলি ট্ৰিপ এটা আছিলে আৰু মোৰ জেঠপেহাও আছিলে, যিহেতু দেখিছে তেওঁ আগত বহি আছে। আৰু গাড়ীখন চলোৱা মানুহজন মোৰ ব্ৰাদাৰ হয়। চবকে তেনেকৈ ভিডিঅ'টোত লৈছিলোঁ, কিন্তু কপিৰাইটৰ কাৰণে আপোনালোকে শুনিব নোৱাৰিলে। নামঘৰ পাই গ'লোঁ, 3 ঘণ্টা লাগিল পাওঁতে আৰু এইটোৱে হয় আপোনাৰ গৰখীয়া গোসাঁই থান বুলি কোৱা হয়। আৰু এইটো আপোনাৰ যোনটো নামঘৰ হয় এইটো আপোনাৰ শ্ৰীমন্ত শংকৰদেৱৰ এজন ফলোৱাৰ আছিলে, শ্ৰী নাৰায়ণ দাস ঠাকুৰ। চ' তেওঁ তাতে যেতিয়া গৈ পেলাই গম পালে কি কিছুমান গৰখীয়াই এই জেগাটো প্ৰতিষ্ঠা কৰিছে গৰখীয়া থান বুলি। আৰু এই গৰখীয়া থান বুলি কিয় কোৱা হয়, কাৰণ তাতে এটা হিষ্ট্ৰী আছে য'ত মানে তাত মাইকী গৰু এজনীয়ে গাখীৰ দিছিলে আৰু সেই গাখীৰ দিয়া জেগাটোত তাই প্ৰায় তাতেই দিয়ে। তো তেনেকৈ স্থানীয় মানুহে আৰু গৰখীয়াই গম পালে কি কিবাটো তাত আছে আৰু তেনেকৈ মাটি খান্দোতে তাৰ পৰা কৃষ্ণৰ মূৰ্তি ওলাল আৰু তেনেকৈ তাতে গৰখীয়াবোৰে সেই জেগাটোক গৰখীয়া স্থান বুলি প্ৰতিষ্ঠা কৰিলে। আৰু ইয়াতে এটা পুখুৰীও আছিলে ভিতৰত, আৰু তাতে আমি পুখুৰীটোৰ ভিতৰত কাছ দেখা পাইছিলোঁ, চাব পাৰে, অলপ ৰেকৰ্ডিং কৰিছিলোঁ। আৰু মাছো আছিলে বিভিন্ন প্ৰকাৰৰ। পুখুৰীটো তেনেকৈ অলপমান লেতেৰা দেখা পাইছিলোঁ, যিহেতু তাতে মাছ আছিলে, কাছ আছিলে আৰু মানুহবিলাকেও তাতে পেলাই দিয়ে খোৱা বস্তু। ত' তেনেকুৱাকৈ পুখুৰীটো অলপ মানে চাফ চিকুণ নাছিলে। তাৰপিছত দেখিছে ৱাল পেইণ্টিং, য'ত ৱাল পেইণ্টিং নহয় একচুৱেলি, এইটো মানে 3D আৰ্ট যেনে দেখিছোঁ। ইয়াতে প্ৰতিটো খণ্ডৰ ভগৱান কৃষ্ণৰ দেখুওৱা গৈছিল। চ' আমি তেনেকৈ অলপ টাইম ইয়াতে নামঘৰত থাকি নেক্সট ক'লৈ গ'লোঁ দেখা পাব নেক্সট এপিছ'ডত। আৰু চাওক, কিবা চাগে গম পাইছে অলপ আমি ক'ত আছোঁ, আপোনালোকে গেছ কৰক, তেতিয়ালৈ নেক্সট ব্লগত গম পাব। থেংক ইউ ফৰ ৱাচিং মাই ব্লগ টিল দ্য এণ্ড। Ina mina dika, daida menika, maga naga naga, chika bika rika, ina mina dika dika de daida menika. যদি আপোনালোকৰ সকলোৰে ভিডিঅ'টো চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ ছেকেণ্ড এপিছ'ডটো আহি আছে অতি সোনকালে।